মৰাণ নাহৰকটীয়া পথৰ তিলৈজান তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত মটৰ চাইকেল আৰোহী। ডিব্ৰুগড় জিলাৰ মৰাণ নাহৰকটীয়া পথত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিলৈজান তিনিআলিত সংঘটিত এই দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। স্থানীয় লোকৰ পৰা লাভ কৰা তথ্য অনুসৰি AS04AC 6697 নম্বৰৰ এখন DI বাহনে তীব্ৰ বেগেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই AS06AN 9580 নম্বৰৰ মটৰচাইকেলখনত খুন্দা মাৰে। মটৰচাইকেলখন খুন্দা মৰাৰ পিছতে DI বাহনখন পথৰ দাঁতিত সোমাই যায়। এই ভয়ংকৰ সংঘৰ্ষত মটৰচাইকেল আৰোহীজনৰ পথৰ ওপৰত ছিটিকি পৰি গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজে তৎপৰতাৰে আহত ব্যক্তিজনক উদ্ধাৰ কৰি 108 এম্বুলেন্স যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে DI বাহনৰ চালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান আহত মটৰ চাইকেল আৰোহীজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে। দুৰ্ঘটনাটো সংঘটিত কৰা DI বাহনৰ চালক, হেণ্ডিমেন আৰু মটৰ চাইকেল আৰোহীজনক বৰ্তমানলৈ চিনাক্ত কৰিব পৰা নাই। পলাতক চালক আৰু হেণ্ডিমেনৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মই ইয়াতে দোকানত আছিলোঁ, তাৰপাছত এই বাইক কালাৰটো ইয়াত থিয় হৈ আছিলে। তাৰপাছত সি টাৰ্ণিং লওঁতে পিছপিনে নেচালে, পিছপিনে নোচোৱাকৈ সি টাৰ্ণিং লৈছিলে আৰু গাড়ী আলাটো ইমানটো ভুল আছিলে যে অভাৰ স্পীড আছিলে। এইটো তিনালি হৈ মানুহ ভিৰ থাকে, অভিয়াছলি সেইটো চব যিমান ড্ৰাইভাৰ আছে চবত ইমানটো নলেজ থাকিব লাগে যে তিনালিত ভিৰ থাকিলে গাড়ী চলাব লাগে। সেইকাৰণে সি গাড়ী আলাটো নহ'লেও 90 মান স্পীড আছিলে, 90 ওপৰ হ'ব মানে হ'লহেঁতেন, বাট ইমান। তাৰপাছত বাইকত সি অকলে আছিলে, ঘূৰি আছিলে। তাত ল'ৰাটোৰ নাম নেজানো, সেইটোও নেজানো। মৰাণৰ খালি গম পাওঁ মৰাণৰ হৈ বুলি। মেডিকেল 108 ফোন কৰিলে। গাড়ী দুজন আছিলে, তেওঁলোক ভালে আছিলে। মই চালোঁ মানে সিহঁতি যেতিয়া খুন্দা খালে যে খুন্দা খাই বাহিৰত যেতিয়া ওলালে আৰু ছাইডত যোন আছিলে তাকো চাইছিলে মানে দুখ পালে নেকি, তো এনেকৈ দুখ পোৱা নাছিলে আৰু দুইটা ওলাই পিনে খোজকাঢ়ি ছাইড গুচি গ'ল মানে। পুলিচটো এতিয়ালৈকে অহা নাই।